নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে 2013 চনত যিসমূহ বিদ্যালয় প্ৰভিন্সিয়েলাইজড হৈছিল অৰ্থাৎ প্ৰাদেশিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গ্ৰেচুইটি লাভ কৰিব আৰু সেই সময়ত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকল যদি কিবা কাৰণত মৃত্যু হৈছে তেতিয়াহ'লে এই মৃত্যু হোৱা পৰিয়াললৈ গ্ৰেচুইটি প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু এইসমূহ একমাত্ৰ সম্ভৱ মাননীয় মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সদিচ্ছা যিহেতু 2021 চনতেই এই অৰ্ডাৰখন প্ৰকাশ হৈছিল যে প্ৰাদেশিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে গ্ৰেচুইটি লাভ কৰিব আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী সেই সময়ত মৃত্যুবৰণ কৰিছে তেওঁলোকক গ্ৰেচুইটিৰ পৰিয়াললৈ গ্ৰেচুইটিৰ ব্যৱস্থা কৰা হ'ব। গতিকে এইটো এটা নিশ্চয় বহুত দিনৰ পৰা এটা ভাল খবৰ পেণ্ডিং হৈ আছিল আৰু পেণ্ডিং ফাইলবোৰ পৰ্যায়ক্ৰমে আগবাঢ়িবলৈ ধৰিছে। আশা কৰোঁ অতি কম সময়ৰ ভিতৰত মৃত্যু পৰিয়াললৈ এই গ্ৰেচুইটি প্ৰদান কৰাৰ কাৰণে যোজা চলাব আৰু বহুতো মৃত পৰিয়াললৈ এটা সকাহ পাব। পৰিয়াল যিসকল সদস্য আছে তেওঁলোকৰ এটা আশাৰ ৰেঙনি নিশ্চয় তেওঁলোকৰ মাজত কঢ়িয়াই লৈ আহিব। বিশেষকৈ এই অৰ্ডাৰটো আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন কাহিলিপাৰা আৰু ছাবজেক্টত আছে ৰিগাৰ্ডিং ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি টু দ্য ৰিটায়াৰ্ড টিচাৰ্ছ এণ্ড এমপ্লয়িজ অফ দ্য প্ৰভিন্সিয়েলাইজড গভৰ্ণমেণ্ট স্কুল WEF 11/2013 which are covered under NPS। সেই বিষয়ে আমি আলোচনা কৰিম। তাৰ আগতে মাননীয় মুখ্যমন্ত্ৰীগৰাকী নিজেই কালি এটি সংবাদমেলত টুইট কৰিছে। তেওঁৰ ছ'চিয়েল মিডিয়াৰ যিটো ফেচবুক পেজত ধুনীয়াকৈ এটা গুড ইনফৰমেশ্যন টুইট কৰিছে যে অসমৰ আদৰ্শ বিদ্যালয়সমূহৰ সমান্তৰালভাৱে আন প্ৰাধিকৃত বিদ্যালয়সমূহকো আমি আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। এই লাইনটোৰ পৰা আমি এটা কথা স্পষ্ট হ'ব পাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ সদিচ্ছা তেওঁ যি প্ৰভিন্সিয়েলাইজডসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ উন্নত কৰাৰ কাৰণে নিশ্চয় পৰিকল্পনা কৰিছে। অসমৰ আদৰ্শ বিদ্যালয়সমূহৰ সমান্তৰালভাৱে আন প্ৰাধিকৃত বিদ্যালয়সমূহকো আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা কৰিছে। এই দিশত 13খন আদৰ্শ বিদ্যালয়ৰ লগতে অসমীয়া মাধ্যমৰ 500খন বিদ্যালয়কো উন্নীতকৰণৰ বাবে 7 কোটি টকাকৈ আগবঢ়াইছে। গতিকে ৰাজ্যৰ যি প্ৰাধিকৃত বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ কাৰণে এটা ভাল পেকেজ ঘোষণা কৰিছে। 13খন আদৰ্শ বিদ্যালয়ৰ লগতে অসমীয়া মাধ্যমৰ আমাৰ যি অসমীয়া মাধ্যমৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহ 500খন বিদ্যালয় উন্নীতকৰণৰ কাৰণে 7 কোটি টকা আগবঢ়াইছে। গতিকে এই খবৰটো আপোনালোকে নিশ্চয় লাভ কৰিলে। এতিয়া আমি আগবাঢ়ো এই গ্ৰেচুইটিৰ কথাটো। ৰেফাৰেন্স নাম্বাৰ 1ত আছে PPG P165/2014 dated 1 February 2021 আৰু 2ত আছে গভট লেটাৰ নাম্বাৰ E243449/308 dated 20 February 2004 এটা 21 আৰু এটা 2024 ৰেফাৰেন্স লৈ কাম কৰা হৈছে। ইয়াতে অৰ্ডাৰখনত স্পষ্টকৈ লিখা আছে। তাৰ আগত চৰকাৰী শিক্ষাগুৰুসকল আপোনালোকক এটা কথা জনাই থাকোঁ, আমি অফিচিয়েলিভাৱে কিছুমান ইনফৰমেশ্যন আমি পাওঁ আৰু তাৰ ওপৰত বেছ কৰি দুই এটা ভিডিঅ' আপোনালোকৰ ইনফৰমেশ্যনসমূহ আগতীয়াকৈ আমি জনাওঁ। তাৰ কাৰণে নিশ্চয় আমাৰ লগত জড়িত হৈ থাকিব। আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড above, I am to enclose here with the government notification number PPG P165/2014/36 dated 1
February 2021 regarding sanction of DCRG to the retired teachers and employees of the state government employees covered under NPS whose service were provincialized as per Assam Venture Educational Institutions Provincializations of Service Act 2011 WEF 1113 and appointed as a regular post on or after 2005 2005 চনৰ পিছত যিসমূহ পোষ্ট বা চাকৰি প্ৰদান কৰা হৈছে সেইসমূহ সকলো এনপিএছৰ অধীনত কৰা হৈছে আৰু ইয়াতে এটা কথা ভালকৈ স্পষ্ট কৰিছে 2011 চনৰ যেটো আইন আছিল সেই আইনৰ দুহাই দি মানে 2013 চনৰ প্ৰাধিকৃত ভেঞ্চাৰ বিদ্যালয়ৰ যি প্ৰাধিকৰণ আইন আছিল সেই আইনৰ আওতালৈ যিসমূহ বিদ্যালয় প্ৰভিন্সিয়েলাইজ কৰা হৈছে সেই প্ৰভিন্সিয়েলাইজ হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক এনপিএছৰ কভাৰত তেওঁলোকক লোৱা হৈছে আৰু পোষ্টসমূহ ৰেগুলাৰ কৰা হৈছে in this regard it may be mentioned here that as per Govt Office OM number PPG P165/2014 36 dated 1 February 2021 the benefits of retirement gratuity and death gratuity is respect of Govt employees of state Govt covered under NPS shall be eligible on the same terms and conditions are applicable to employees covered by Assam Service Pension Rule 1969 also clause number 1 of Rules 135 of the Assam Service Pension Rule 1969 clarifies that an employees completing 5 years of service are eligible for retirement gratuity and death gratuity. ইয়াতে কোৱা হৈছে যি পুৰণি পেঞ্চন ব্যৱস্থা আছে সেই পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত 1969 এৰ অধীনত তেওঁলোকে ইয়াতে অতি কমেও 5 বছৰ কৰ্মৰত হ'ব লাগিব 5 বছৰ কৰ্মৰত হলে তেওঁলোকে শিক্ষক এজনে অতি কমৰ ভিতৰত প্ৰাধিকৃত বিদ্যালয়ৰ শিক্ষক এজনে অতি কমৰ ভিতৰত তেওঁলোকে 5 বছৰ কৰ্মৰত হ'ব লাগিব 5 বছৰ কৰ্মৰত হলে আৰু সেই সময়ত তেওঁলোকৰ যদি মৃত্যু হৈছে কোনোবা এজন শিক্ষকৰ তেতিয়া হলে তেওঁলোকে এই মৃত্যু গ্ৰেচুইটি যেটো আছে ডেথ গ্ৰেচুইটি হেতু লাভ কৰিব আৰু তাৰ পিছত যিবিলাক ৰিটায়াৰ হৈছে এই অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলে ইয়াৰ কাৰণে এলিজিবল হ'ব ইয়াতে লিখিছে clarifies that an employees completing 5 years of service মানে 5 বছৰ কৰ্মৰত হ'ব লাগিব অতি কমেও 5 বছৰ কৰ্মৰত হ'ব লাগিব তাৰ পিছত যদি মৃত্যু হৈছে তেতিয়া হলে ডেথ গ্ৰেচুইটি লাভ কৰিব আৰু ৰিটায়াৰমেন্ট তাৰ পিছত যিবিলাক অৱসৰ হৈছে ৰিটায়াৰ হৈছে তেওঁলোকে গ্ৰেচুইটি লাভ কৰিব It may also be mentioned here that as per clause number 4 of the Govt Office Memorandum PPGP 165/2014 36 dated 1 February 2021 the government employees who joined in government service on or after 1 February 2005 are covered by NPS and will take effect from 1 February 2005 ইয়াতে কোৱা হৈছে এই অৰ্ডাৰ অনুসৰি 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পিছত মানে 1 ফেব্ৰুৱাৰীৰ পৰাই যিবিলাক শিক্ষক কৰ্মচাৰীসকলে চাকৰি লাভ কৰিছে তেওঁলোকক এনপিএছৰ আন্ডাৰত লোৱা হ'ব এই কথাটো স্পষ্ট কৰি দিছে কিন্তু গ্ৰেচুইটিটো লাভ কৰিব ফাদাৰ it is to be mentioned here that without confirmation of the service of Govt employees, DCRG is not admissible to any state government employees. আৰু এটো স্পষ্ট কৰি দিছে যিবিলাক অন্যান্য হা সুবিধা আছে সেইবিলাক তাৰ পিছত এই নিযুক্তি পোৱাৰ পিছত সেইবিলাক গ্ৰহণযোগ্য নহব এডমিসিবল নট এডমিসিবল বুলি কৈছে DCRG তেওঁলোকক প্ৰদান কৰা নহব therefore inspector of schools সকলো জিলাৰ
IAS অফিচাৰলৈ এইটো পঠোৱা হৈছে are instructed to take necessary action for confirmation of the service of state government employees as per provincialized pension rule and submit the DCRG proposal to the concerned authorities for sanction of retirement gratuity and death gratuity who have completed 5 years of service covered under NPS system. Is light of the Gov OM PPGP 165/2014 36 dated 1 February 2021. গতিকে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে বা কৰ্মচাৰীয়ে ৰিটায়াৰমেণ্ট হৈছে তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছে 5 বছৰ কৰ্মৰত হোৱাৰ পিছত বা মৃত্যুবৰণ কৰিছে তেওঁলোকৰ যি তালিকা আছে সেই তালিকাটো IAS অফিচলৈ তালিকাৰ কাৰণে এই অৰ্ডাৰটো পঠোৱা হৈছে IAS অফিচাৰসকলে ড্ৰাফ্ট বনাই তেওঁলোকৰ লিষ্ট কৰ্মচাৰীসকলৰ লিষ্ট পঠাব লাগিব আৰু সেই অনুসৰি তেওঁলোকে গ্ৰেচুইটিটো লাভ কৰিব গতিকে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনখিনি আপোনালোকক জনাই দিলো দিছ ইজ ফৰ ফেভাৰ অফ ইউৰ ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন এটা খুব নেচেচাৰী গুৰুত্বপূৰ্ণ বুলি কৈছে অতি কম সময়ৰ ভিতৰত দিব লাগিব ইয়াতে মমতা হোজায়ে সাইন কৰিছে 11/7/2024 এই ক্ষেত্ৰত যিবিলাক ফৰ্থ গ্ৰেডৰ কৰ্মচাৰী আছিল ME স্কুল বা হাই স্কুলৰ ক্ষেত্ৰত ফৰ্থ গ্ৰেডৰ কৰ্মচাৰীসকলেও এই সুবিধাটো পাব গতিকে কৰ্মচাৰী বুলি ক'লে সকলোৰ ক্ষেত্ৰতেই হ'ব কিছুমানে আমাৰ কমন সেকশ্যনত জনাই থাকে ফৰ্থ গ্ৰেডৰ কৰ্মচাৰীসকলে গ্ৰেচুইটি পাবনে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকক জনাই দিওঁ ইয়াতে যিসকল কৰ্মচাৰীয়ে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ফৰ্থ গ্ৰেডৰ কৰ্মচাৰীসকলেও এই গ্ৰেচুইটিৰ সুবিধাটো পাব কাৰণ ৰুলেই জবেই হয় গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলেও ইয়াৰ সুবিধাটো পাবই লগতে আকৌ এবাৰ কৈছোঁ ফৰ্থ গ্ৰেডৰ কৰ্মৰত কৰ্মচাৰীসকলেও এই বেনিফিটটো লাভ কৰিব গতিকে এই ভিডিঅ'টোৰ জৰিয়তে এই ইনফৰমেশ্যনখিনি আপোনালোকক জনাই দিলোঁ আৰু ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ আপডেটসমূহ আমি আপোনালোকক সময়মতে জনাই থাকিম আমাৰ ভিডিঅ'সমূহ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ